মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কোয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 ৰ বহুপদৰ অনুশীলনী 2.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা আৰু তোমালোকে লাইক কমেন্ট কৰি দিবা। তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেনেহলে মই ইয়াতে সোঁফালৰ ওপৰত আই বাটনৰ লিংক দি দিম। তোমালোকে তাৰে পৰা চাই ল'ব পাৰিবা আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে। তাতে যাই সিৰিয়ালি ধুনীয়াকৈ তোমালোকে ভিডিঅ'বোৰ চেপ্টাৰ ৱাইজ চাব পাৰিবা। এতিয়া আমি কোৱেশ্চন নম্বৰ 1 কৰাৰ আগতে 1 মিনিট আমি কি জানিব লাগিব বহুপদৰ বিভাজন কলন বিধি। এটো আমাৰ জানিব লাগিব, এটো আমাৰ ব্যৱহাৰ হ'ব। সো বহুপদৰ বিভাজন কলন বিধিটো কি চোৱা একেবাৰে সহজ। যদি px আৰু gx দুটা বহুপদ, যে px আৰু gx দুটা বহুপদ আছে যত এটা স্পেশাল কন্ডিশন আছে কি gx is not equal to 0, that means এটো শূন্য হ'ব নোৱাৰে, তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰো। যে কি কৈছে যদি দুটা বহুপদ px আৰু gx থাকে যত gx is not equal to 0, তেন্তে আমি আৰু দুটা বহুপদ উলিয়াব পাৰো, এটা gx আৰু এটা rx যত px is equal to gx পূৰণ qx যোগ rx। এইটো আসলতে কি এইটো আসলতে একই নহয়, যে কেনেকুৱা আমি পাইছো নহয় ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। সো এইটো সেই বস্তুটোৱে, that means আমাৰ এইটো হল px, আমি হৰণ কৰিলো কিমানেদি gx এদি, পাম কিমান ভাগফল পাম qx আৰু ভাগে কি থাকিব rx আৰু কন্ডিশনটো কি gx কি হ'ব নোৱাৰে is not equal to 0, that means এইটো শূন্য হ'ব নোৱাৰে। এতিয়া চোৱাচোন ভাজ্য সমান সমান that is px সমান সমান ভাজক gx পূৰণ ভাগফল qx যোগ ভাগশেষ rx, বুজি পাইছা? এইটো বেলেগ একো নহয়, মই ইয়াতে লিখি দিছো ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। আমি যে পাইছিলো এইটো আৰু এইটো সেম বস্তু, তোমালোকৰ কিন্তু এইটো এই মনত ৰাখিব লাগিব, এইটো আমাৰ ব্যৱহাৰ হ'ব, এইটো মনত ৰাখিব লাগিব। তাতে এটা কন্ডিশন দিছে আৰু চোৱা যত rx is equal to 0, rx কি হ'ব পাৰে rx হয় 0 হ'ব বা rx ৰ মাত্ৰা less than gx। এই rx ৰ যেটো আমি মাত্ৰা পাম সেই মাত্ৰাটো কি হ'ব rx ৰ মাত্ৰাটো কি হ'ব less than gx, gx তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব। তোমালোকে এক্সাম্পলবোৰ কৰিলে গম পাবা কোৱেশ্চন আনসাৰ যেটা কৰিম যে rx হয় 0 হ'ব যায় শেষ হৈ যাব ভাগশেষটো, আৰু নহলে ইয়াতে যেটো থাকিব তাৰ মাত্ৰাটো কি হ'ব ইয়াতকৈ কম হ'ব। that means ইয়াতে ধৰা x স্কয়াৰ আছে, ইয়াতে x স্কয়াৰৰ তলত থাকবা লাগিব, ইয়াতে ধৰা x কিউব আছে, ইয়াতে x কিউবৰ তলত যায় শেষ হ'ব, বুজি পাইছা? সো এতিয়া আমি কোৱেশ্চনত যাম। সো চাও কোৱেশ্চন নম্বৰ 1 ত কি আছে। সো খুব ভালদৰে লক্ষ্য কৰিবা, খুব ভালদৰে লক্ষ্য কৰিবা কি কৈছে চোৱা কোৱেশ্চন নম্বৰ 1 ত px আৰু gx, px বহুপদটোক gx বহুপদৰে হৰণ কৰা, that means এইটোক এইটোৰে হৰণ কৰিবলৈ কৈছে, বুজি পাইছা? হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। আমাক কি কৈছে এইটোৰে হৰণ কৰিব লাগিব আৰু তাৰ পিছত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগিব। এনেকুৱা হৰণ কৰা আমি অলৰেডি ক্লাছ 9 ত শিকিছো, সো তোমালোকৰ কাৰণে ইজি হ'ব। তো চাবা প্ৰথমতে আমাৰ কি দিয়া আছে লিখি লম, এইটো px দি আছে কিমান x কিউব minus 3x স্কয়াৰ plus 5x minus 3। ইয়াতে এটা বস্তু লক্ষ্য কৰিবা, এই যে এইটো বহুপদ দিয়া আছে, এই বহুপদৰ ঘাতবোৰ ডাঙৰৰ পৰা সৰুলৈ সজোৱা আছে না নাই। যেনেকুৱা ইয়াতে আটাইতকৈ ডাঙৰ ঘাত হল 3, দেন 3 পিছত 2 থাকিব, 2 পিছত 1 থাকিব, that means এটো সজোৱা আছে। সজোৱা নাথাকিলে কি কৰিব লাগিব তোমাৰ সজাই ল'ব লাগিব। আমি কেইটামান এক্সাম্পলত পাম যে কি সজোৱা নাই, that means ধৰা x কিউব আছে, তাৰ পিছত 5x আছে, তাৰ পিছত -3x স্কয়াৰ আছে। আমি কি কৰিম তেতিয়া নেক্সট লাইনত সজাই লম অৰ্ডাৰ হিচাপত, যে 3 পিছত 2, 2 পিছত 1, যদি এটা 5 থাকে 5 পিছত 4, 4 পিছত 3, 3 পিছত 2, এনেকৈ আমি কি কৰিম সজাই লম, যিকেইটা আছে দিয়া থকাৰ ভিতৰত সজাই লম। এটো যেটো সজোৱা আছে 3, 2, 1 টেনশন নাই। সো নেক্সট gx কি আছে gx is equal to x square minus 2। ইয়াতে তুমি ফার্স্ট চাবা লিখাৰ লগে লগে যে অৰ্ডাৰটো সজোৱা আছে না নাই, x স্কয়াৰ আছে বাকি তো আর x নাই, that means এটো ঠিকে আছে। যদি এনেকুৱা থাকিল হয় -2 plus x square, আমি এটো সজাই লিখিলো হয় x square minus 2, বুজি পাইছা? এনেকে সজাই লিখিলো হয়। সো আমি পাম এনেকুৱা এক্সাম্পল।
সো এটা কি কৰিব লাগিব এইটোক আমি এইটো দি আমি হৰণ কৰিম সো হৰণ কৰাৰ কাৰণে ফাৰ্স্ট কি কৰি ল'ব লাগিব আমি এনেকে লিখি লম যে তুমি কি কৰা আমি প্ৰথমত এনেকৈ এডাল আঁচ দি লম বুজি পাইছা এটা এনেকে ডাঙৰ আঁচ দি লম তাৰ পিছত ইয়াতে ভিতৰত কি লিখিম আমি ভিতৰত লিখিম এইটো যাক হৰণ কৰিব লাগিব that is x cube minus 3x square plus 5x minus 3 আৰু gx এইটো ন x square minus 2 এনেকৈ হৰণ কৰিম এটা খুব ভালদৰে লক্ষ্য কৰিবা এইটো ইয়াৰ প্ৰথমত কি আছে x square ইয়াত কি আছে ভাজ্যত কি আছে x cube সো তুমি কি কৰিব লাগিব ফাৰ্স্ট সদায় মনত ৰাখিবা ভুল যেন নহয় তুমি কি কৰিবা ইয়াতে যে x cube আছে সেই x cube টো তোমাৰ সুবিধাৰ কাৰণে যদি মনে মনে কৰিব পাৰা খুব ভাল নহলে এনেকৈ কৰি লবা কেতে ভুল নহয় x cube টো লিখিবা তাৰ তলত x square that means ইয়াৰ প্ৰথম পদ হৰণ ইয়াৰ প্ৰথম পদ এটা ওপৰত x cube আছে মই এটো ভাঙি দিছো x x তিনটা x square মানে দুটা x সো এটো কাটা যাব এটো কাটা যাব থাকিব x এটা এই x এ দি কি কৰিব লাগিব এই x টো ইয়াতে বহাব লাগিব এই x এ দি এই দুটাক পূৰণ কৰি ইয়াতে লিখিব লাগিব এটা লিখিব এনেকে সোয়া কেনেকে লিখিম আমি x x square মই এবাৰ ইয়াতে লিখি দিছো এই x দি এই গোটেইখিনি পূৰণ x x square minus 2 তোমালোকে এটো লিখাৰ দৰকাৰ নাই এটো মই তোমালোকক যেটো প্ৰথম বুজাই আছো এটো সেই কাৰণে ভাঙি বুজাই দি আছো সোয়া x x square মানে x cube মনত ৰাখিবা x cube মানে x cube ৰ তলত বহিব তাৰ পিছত সোয়া কি আছে minus 2 x মানে কি minus 2 x মানে যদি এটো ভাঙি দিও আমি x cube minus 2 x মানে twice x এই twice x টো তুমি ইয়াতে বহাব নোৱাৰা এতে যদি minus twice x বহাই দিয়া ভুল হ'ব কাৰণ কি ইয়াৰ ঘাতটো কি 2 আছে ইয়াৰ ঘাত 1 that means সদবিক পদৰ তলতে তুমি বহাব পাৰবা that means ইয়াতে এটো বহাব নোৱাৰা মিল থকাৰ তলতে বহাব পাৰবা twice x হল that means minus twice x টো ক'ত বহিব ইয়াতে বহিব বুজি পালা তুমি যদি ইয়াতে বহাই দিয়া তেনেহলে কিন্তু ভুল হ'ব নেক্সট কি হ'ব সোয়া আমি কি জানো এনেকৈ হৰণ করতে তলৰ চিন কেটা চেঞ্জ হৈ যায় প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস ইয়াৰ আগত একো নাই মানে প্লাস আছে তেনেহলে এটো মাইনাস হ'ব নেকি মাইনাস দি দিবা এটো মাইনাস আছে that means এটো কি হৈ যাব প্লাস হৈ যাব বুজি পাইছা এতিয়া এটা প্লাস এটা মাইনাস that means এটো কাটা যাব তাৰ পিছত পাৱাৰ বেছি থকাটো আগত লিখিবা এটো লিখিব নোৱাৰা এটো আগত লিখিব লাগিব কিমান আছে মাইনাস 3x square এটো প্লাস 5x এটো প্লাস আসলে মাইনাস নহয় এটো প্লাস কারণ চিহ্নটো চেঞ্জ হৈ গৈছে তাহলে 5 2 হাত that means 7x আর এটো -3 গোটেইখিনি লিখি বাকি থকা গোটেইখিনি লিখি লব লাগিব এতিয়া সোয়া এইবাৰ প্ৰথম পদটো কিমান আছে -3x স্কয়ার আছে না নাই তেনেহলে এবাৰ কি কৰিব লাগিব এইবাৰ সোয়া তুমি -3x স্কয়ার মই এইখিনি মুছি দিছো অলপ জায়গা বনাই লও সো প্ৰথম পদটো হল -3x square ইয়াৰ প্ৰথম পদটো হল x square এতিয়া এটো কাটি দিয়া x square সে কাটা যায় থাকিল কিমান -3 তেনেহলে এই -3 টো কত বহাব লাগিব এই ভাগফলত বহাব লাগিব বুজি পাইছা সো ইয়াতে বহালো -3 কিহৰ কাৰণে আমাৰ প্ৰথম পদটো মিলিবই লাগিব যায় কিনে প্ৰথম পদ যেনে তেনে হক মিলিবই লাগিব এটা সোয়া -3 দি এই গোটেইখিনি যদি পূৰণ কৰা কি হ'ব -3 into x square that means -3x square -3 into -2 -7 is plus 3 2 6 ইয়াতে বহাব নোৱাৰা 6 কত বহাব সদৃক পদৰ তলত এইটো হল +6 বুজি পালা এটা নেক্সট কি হ'ব সোয়া এটো মাইনাস আছে that means এটো প্লাস হৈ যাব এটো প্লাস আছে that means মাইনাস হৈ যাব তেনেহলে এটা মাইনাস এটা প্লাস এটো যাব কাটা থাকিল কি +7x সোয়া এটো কিন্তু মাইনাস -6 -3 মানে -9 এতিয়া সোয়া অলপ আগত যে আমি বিভাজন কলন বিধি শিকিলো তাতে কি আছিল তাতে আছিল যে rx that is ভাগ x হয় শূন্য হ'ব নহলে rx ৰ মাত্ৰা less than gx ৰ মাত্ৰা that means rx ৰ মাত্ৰাটো এটো হল আমাৰ rx ভাগ x হয়নে ইয়াৰ মাত্ৰাটো কি কৈছে এটো কি কোৱা হয় gx rx ৰ মাত্ৰাটো gx ৰ মাত্ৰাতকৈ কম হ'ব সোয়াচোন ইয়াতে 7x আছে that means x ৰ মাত্ৰা 1 ইয়াতে আছে x square that is x ৰ মাত্ৰা 2
সো ইয়াতে যেহেতু rx টো কি আছে gx তকৈ মাত্ৰা কম দ্যাট মিন্স ইয়াৰ পিছত আৰু কি না যায় হৰণ না যায় সো আমাৰ আনসাৰটো ওলাই গৈছে আমাৰ ভাগফল আৰু ভাগশেষ বিচাৰিছে সো ভাগফল হ'ব আমাৰ এইটো x 3 আৰু ভাগশেষ হ'ব 7x 9 সো এইটো লিখি দিম আমি therefore ভাগফল তোমালৈ কি লিখিব পাৰা আমাক কৈছে সো ভাগফল সমান সমান কিমান পালো আমি x 3 বা তোমালোকে এনেকৈ লিখিব পাৰা ভাগফল এই কি আছিল আমাৰ ভাগফল মানে কি আছিল qx ভাগফল ব্ৰেকেটত qx দি এনেকৈ লিখিব পাৰা প্ৰয়োজন নাই ডাইৰেক্ট লিখি দিলে হল সো ভাগফল আমাৰ কিমান পালো এইটো আৰু ভাগশেষ মানে কি rx হয় না তোমালোকে ইচ্ছা কৰিলে rx = এনেকৈ লিখিব পাৰা মই ডাইৰেক্ট লিখিম দৰকাৰ নাই এইটো লিখিব সো ভাগশেষ = তোমালোক বুজাই দিলো কিছুমানে লিখে এনেকে সো ভাগফল এইটো ভাগশেষ = 7x - 9 বাস হৈ গেল দিস ইজ দ্য आंसर ভাগফল x - 3 আৰু ভাগশেষ 7x - 9 এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম আমি এটা সো কোৱেশ্চন নম্বৰ 2 ত কি আছে px = x to the power 4 minus 3x square plus 4x plus 5 আৰু gx = x square plus 1 minus x এটো দিয়া আছে একে প্ৰসেস সো আমি লিখিলাম ফার্স্ট কি দিয়া আছে এটো লিখিব লাগবো সো px = x to the power 4 minus 3x square plus 4x plus 5 এটা অর্ডার কেটা সোয়া 4 তার পিছত 3 তো নাই এতে যেহেতু 3 নাই এখানে 2 অসুবিধা নাই তার পিছত 1 তার পিছত এটো gx ত কি আছে সোয়া এটা হলো ভালকে চাবা gx মানে কি দি আছে x square plus 1 minus x ইয়াতে সোয়া x এর অর্ডারটো কি আছে প্রথমত ঘাত 2 আছে তার পিছত ইয়াতে 1 টো থাকিব লাগিছিল কিন্তু 1 টো ইয়াতে আছে দ্যাট মিন্স এটো সজাই লব হলো x square minus x আমি চিন চেঞ্জ নকৰো জাস্ট কি কৰিম ৰিঅৰ্ডাৰত লিখিম সজাই লিখিম হৈ গল এটো এটা চাবা এবাৰ হৰণ কৰাৰ ক্ষেত্ৰত কিন্তু অলপ এটা বস্তু লক্ষ্য কৰিব লাগিব হেতু কি চাবা সো আমি gx টো প্ৰথম লিখি লও this is x square minus x plus 1 বুজিছা এতিয়া এইটো লিখতে অলপ সাবধানত লিখিব লাগিব কেনেকৈ লিখিব লাগিব চোৱা 4 এর পিছত আসলে 3 আহিব লাগিছিল কিন্তু 3 টো এতে নাই সেই কাৰণে তুমি অলপ জাগাই দিব লাগিব এতে পূৰণ কৰি তো এতে যেতিয়া আমি পূৰণ কৰিম তেতে তো ওলাবও পাৰে 3 টো ওলালে লিখিম নোলালে নাই ভাল কথা সো লিখতে কেনেকৈ লিখিম চাবা x to the power 4 তার পিছত কি থাকিব লাগিছিল 3 কিন্তু 3 যেটো নাই অলপ জাগাই দিম কেতিয়াবা ওলাব কেতিয়াবা নলাব অসুবিধা নাই এখানে অলপ জাগাই দি তার পিছত কি লিখিম minus 3x square তার পিছত plus 4x তার পিছত plus 5 এনেকৈ লিখিবা কিছুমানৰে এনেকৈ লিখে যেহেতু হেতু নাই না থাকাৰ কাৰণে কি লিখে কিছুমানে এই 0 into x cube লিখি দিয়ে বুজি পাইছা এতে এই ঠাইত plus 0 into x cube লিখি দিয়ে এটো নিলিখিলেও কোনো কথা নাই এনেকৈ তুমি জাগাই দিলেও হ'ব সো এতে সোয়া ঠিক আগৰ নিচিনাই তুমি এনেকৈ কৰি লবা তেনেহলে তোমাৰ কেতিয়া ভুল যাৰ সম্ভাৱনা নাথাকে ইয়াৰ প্ৰথম পদটো কি প্ৰথম পদৰ লগত মিলিবই লাগিব x to the power 4 আছে প্ৰথম পদটো x to the power 4 লিখা ইয়াৰ প্ৰথম পদটো কি x square এতে সোয়া x to the power 4 ক x square দি হৰণ কৰিলে কি থাকিব এতে দুটা আছে এতে সাইড দ্যাট মিন্স দুটা থাকিব x square এতে এই x square টো কত বহাবা ইয়াতে বহাবা দ্যাট মিন্স x square আৰু x square পূৰণ কৰিলে x to the power 4 হ'ব প্ৰথম পদটো মিলিবই লাগিব সো এইটো দি কি কৰা হ'ব এই গটেখিনি পূৰণ সো x square into x square that means x to the power 4 তাৰ পিছত সোয়া x square into minus x কিমান হ'ব সোয়াচোন x square into minus x that means minus x cube সোয়া x cube আমাৰ ইয়াতে নাই সেই কাৰণে খালি ঠাই থৈছিল কোৱেশ্চনে কেতিয়াবা ওলাব পাৰে এতিয়া এই খালি ঠাই সিধা সিধি কি লিখবা লাগব minus x cube তাৰ পিছত কি আছে x square into 1 that means plus x square বুজি পালা ঘটনাটো এটা নেক্সট কি কৰিম চিন কেটা গটে কেটা চেঞ্জ হ'ব এটো প্লাস আছে দ্যাট মিন্স মাইনাস হৈ যাব এটো মাইনাস আছে প্লাস হৈ যাব প্লাস আছে মাইনাস হৈ যাব সো এটো প্লাস মাইনাস দ্যাট মিন্স এটো কাটা যাব এটা সোয়া এটো মাইনাস আছিল প্লাস হয় না দ্যাট মিন্স এটো কি হ'ব x cube টো এনেকৈ বহিব এটো মাইনাস minus 3x square আৰু এটা minus x square দ্যাট মিন্স minus 4x square বাকিখিনিও কাটি লৈ আহা plus 4x plus 5 বুজি পালা নে একেবাৰে সহজ
এতিয়া ইয়াৰ প্ৰথম পদটো কি আছে এতিয়া প্ৰথম পদটো আছে x কিউব এতিয়া কি কৰিম এই x কিউবক এই ইয়াৰ প্ৰথম পদ that is x স্কয়াৰ দি হৰণ কৰিম সো ইয়াতে আছে তোমাৰ x কিউব এটো দি হৰণ কৰি দিয়া x স্কয়াৰ কিমান হ'ব x কিউবৰ এতে দুটা এটা তিনটা আছে that means only x থাকিব এতিয়া x টো কি কৰিম আৰু কি চিন আছে প্লাস চিন হয় না সো প্লাস আমাৰ কি হ'ব x হ'ব সো প্লাস x দি এই গোটেইখিনি পূৰণ হ'ব x * x স্কয়াৰ মানে x কিউব প্লাস x * মাইনাস x প্লাস মানে আছে মাইনাস কি হ'ব x * x মানে x স্কয়াৰ আৰু x * 1 মানে প্লাস কি হ'ব x হ'ব এতিয়া এটো মাইনাস আছে প্লাস এটো প্লাস আছে মাইনাস সো এটো আর এটো কাটা যাব সো আসলে এতিয়া -4x স্কয়ার প্লাস x স্কয়ার দ্যাট মিন্স চাৰিটা মাইনাস আছে এটা প্লাস আছে দ্যাট মিন্স তিনটা মাইনাস থাকিব -3x স্কয়ার এটো এটা -4x এর পরে -x বাদ দিলে +3x আর এটো 5 কাটি আনা এতিয়া প্ৰথম পদটো কি আছে সোয়া ইয়াৰ -3x স্কয়ার এবাৰ কি কৰিম -3x স্কয়াৰক x স্কয়ার দি হৰণ কৰি চাম কিমান ওলায় সো আমি কি কৰিম -3x স্কয়াৰক x স্কয়ার দি হৰণ কৰিম x স্কয়ার x কাটা যাব কিমান থাকিব -3 এবাৰ এই -3 টো কত বহাব লাগিব ইয়াতে ভাগফলত বহাব লাগিব -3 বহালো এতিয়া এই -3 দি গোটেইখিনি পূৰণ সো -3 * x স্কয়ার that means -3x স্কয়ার so -3 * -x মাইনাস মানে আছে প্লাস কি হবে 3x মাইনাসে প্লাসে মাইনাস 3 * 1 মানে 3 so এটো মাইনাস আছে this is plus এটো প্লাস আছে this is minus এটো মাইনাস আছে this is plus so এটো কাটা যাব এটো প্লাস মাইনাস এটো কাটা যাব +5 +3 that means 8 এটা সোয়া আমি কি আছিল যদি আমার কি হয় rx এর মাত্রাটো যেতিয়াই তোমার gx এর মাত্রাতকৈ কম হৈ যাব তেতিয়া তুমি কি কৰিব নোৱাৰা হৰণ কৰিব নোৱাৰা that means এইটোই হ'ব আমাৰ কি ভাগফল আর এইটোই হ'ব আমাৰ ভাগহেক বুজি পাইছা সো আমাৰ হেক হৈ গৈছে সো এটা আমি লিখি দিম সো আমি এইটো এনেকে মুছি দিও সো therefore ভাগফল আমাৰ x স্কয়ার + x - 3 মনত ৰাখিবা therefore খুব ধুনিয়া অঙ্ক ভাগফল = x স্কয়ার + x - 3 আৰু ভাগহেক কিমান ভাগহেক হল 8 সো এই দুটো বস্তু লগ দিছে আমাৰ সো হৈ গেল সো এতিয়া আমি নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নাম্বাৰ 3 লৈ যাম আমি সো কোৱেশ্চন নাম্বাৰ 3 কি আছে px = ইমান gx = ইমান আগৰ নিচিনা লিখি দিম সো px = x to the power 4 minus 5x plus 6 order to swap 4 3 2 তাৰ পিছত 1 3 2 যেটো নাই 1 আছে that means ঠিকই আছে তাৰ পিছত gx = 2 minus x square আছে এটো কি কৰিব লাগিব সজাই লিখিব লাগিব order 2 কাৰণ এটো আগত আহিব সো ফার্স্ট কি হ'ব -x square plus 2 মই বাৰে বাৰে কৈছো চিন পৰিৱৰ্তন নহব কিন্তু -x square আছিল -x square ৰাখিলো সো এটা কি কৰিম আগৰ নিচিনা এনেকে দুডাল কি ললো সো ইয়াতে কি হ'ব এইফালে হ'ব -x square plus 2 আর ভিতৰত কি হ'ব সো ভিতৰত 4 আছে তাৰ পিছত মাজত 3 হ'ব লাগিছিল 2 হ'ব লাগিছিল যেটো নাই সেই কাৰণে তুমি কি কৰিব লাগিব অলপ গ্যাপস দিব লাগিব গ্যাপস দি তাৰ পিছত -5x plus 6 that means 3 আৰু 2 থাকিলে যদি আহে এতে বহিব নবহিলে নাই কথা নাই সো এতিয়া ফার্স্ট টার্মটো কি আছে x to the power 4 আৰু এটো -x square সো সেই কাৰণে আমি কি কৰিম ইয়াতে এই x to the power 4 ক কিমান দি হৰণ কৰিম -x square এটা দুটা আছে এটা সাইড আছে দেখি দুটা থাকিব আৰু মাইনাস চিন থাকিব বা যদি ভাঙি দিয়া তুমি এনেকে 1 2 যেতে তোমালকে ক্লাস 10 এর স্টুডেন্ট এখানে ইজিলি মুখে কৰিব পাৰা ইচ্ছা করলে x স্কয়ার এই দুটা কাটা যাব থাকিব কি দুটা x that means x স্কয়ার আৰু মাইনাস চিনটো আছে -x স্কয়ার that means -x স্কয়ার টো কি কৰিব লাগিব ইয়াতে বহাব লাগিব এটো সোয়া
মাইনাসে মাইনাসে প্লাস x স্কয়ার ইনটু x স্কয়ার মানে x টু দি পাওয়ার 4 প্ৰথম পদটোৰ লগত মিলিবই লাগিব বাকিখিনি যি হওক বাকিখিনি অটোমেটিক হৈ থাকিব মাইনাসে মাইনাসে প্লাস x স্কয়ার ইনটু x স্কয়ার মানে x টু দি পাওয়ার 4 এটা সব মাইনাস x স্কয়ার তার মানে a2 দিয়ে এই দুটোটা পূরণ সো মাইনাস x স্কয়ার ইনটু প্লাস 2 প্লাসে মাইনাসে মাইনাস 2x স্কয়ার যেহেতু x স্কয়ার এতে নাই এই খালি ঠাইত বহিব কি হ'ব মাইনাস 2x স্কয়ার বুজি পালা কি কারণে ঠাই খালি রাখিছিলো সো এটা হ'ব মাইনাস প্লাস আছিল মাইনাস মাইনাস আছিল প্লাস সো এটা যাব কাটা সো কি হ'ব এটো 2x স্কয়ার তার পিছত কি হ'ব এটো মাইনাস 5x তার পিছত প্লাস 6 এতে কি আছে এতে সোয়া এতে কি আছে 2x স্কয়ার এতে মাইনাস x স্কয়ার ঠিক এনে করা 2x স্কয়ার তলত হল মাইনাস x স্কয়ার x স্কয়ার কাটা যাব মাইনাস চিহ্ন আৰু কি থাকিব 2 এটা এই 2 টো আমি কত বহাম মাইনাস 2 টো বহাম ইয়াতে বুজি পাইছা সো মাইনাস 2 যদি তাতে বহাই দিও এতিয়া মাইনাস 2 দি কি কৰিম এই গটেখিনি পূরণ কি হ'ব মাইনাস 2 ইনটু মাইনাস x স্কয়ার মাইনাস মাইনাস প্লাস 2 ইনটু x স্কয়ার মানে 2x স্কয়ার মাইনাস এ প্লাস এ কি হ'ব মাইনাস 2 দুগুণ 4 4 টো ইয়াতে বহাব নৰা ইয়াতে বহাব লাগিব বুজি পাইছা মাইনাস এ প্লাস এ মাইনাস 4 বুজি পাইছা সো এটো আছিল প্লাস এটো যাই হ'ব মাইনাস এটো আছিল মাইনাস এটো হ'ব প্লাস সো এটো যাব কাটা থাকিব কি মাইনাস 5x 6 আৰু 4 10 এতে সোয়া rx এর মাত্রা কিমান x এর উপর একনে মানে 1 আছে এতে কি আছে 2 যেতিয়াই ইয়ারে মাত্রা ইয়াতকৈ সৰু হৈ যাব জি x তকৈ সৰু হৈ যাব তুমি আৰু হৰণ কৰিব নোৱাৰা দ্যাট মিন্স আমাৰ এটো হল আমাৰ কি ভাগফল আৰু এটো হৈ যাব আমাৰ ভাগ 1 বুজি পালা সো এটা আমি লিখি দিম therefore ভাগফল is equal to minus x square minus 2 আৰু ভাগ হেগ is equal to minus 5x plus 10 so this is the answer next video আমি এক নম্বৰত কেটা আছিল 6টা কোৱেশ্চন আছিল এক এটা ভিডিওত গটে কেটা কৰি দিব গলে ভিডিওটো বহুত দীঘল হৈ যাব অলৰেডি 20-22 মিনিট হৈ গৈছে সো নেক্সট ভিডিওত আমি হেতিনটা সলভ কৰিম সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰি দিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় তোমালোকে যেতিয়া লাইক কমেন্ট কৰা মই বুজি পাও যে মোৰ ভিডিও বনাটো কি হৈছে সাৰ্থকতা হৈছে আৰু ভাল হৈছে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম